কি খবৰ তোমালোকৰ হৈছে সকলোৱে ভাল তো বহুতে মোক কমেণ্ট কৰি আছিলে তাৰ পৰাই মই আজি এটা তোমালোকক কেইটামান কুৱেশ্যন লৈ আহিছোঁ সেইকেইটাই মই তোমালোকক ৰিপ্লাই দিবলৈ ওলাইছোঁ তো ভালদৰে মই চবৰে মানে কমেণ্টৰ ৰিপ্লাই দিব পৰা নাই কিন্তু যোনবোৰ মানে ইম্পৰ্টেণ্ট কমেণ্ট সেইবোৰ মানে তোমালোকক মই ৰিপ্লাই দিবলৈ মানে ট্ৰাই কৰোঁ ঠিক আছে তো ভিডিঅ'টো স্ক্ৰীনৰ শেষলৈকে চাই থাকিবা তোমালোকৰ যোনবোৰ কমেণ্ট কৰিছিলা তাৰে মই অলপমান কমেণ্ট লৈছোঁ তোমালোকক যিমান পাৰোঁ ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম ঠিক আছে তো ফাৰ্ষ্ট কমেণ্টটো লৈ লৈছোঁ দাদা মোৰ এটা পোকে খোৱা দাঁত আছে মই মেডিকেলত ফেইল হৈ যাম নেকি প্লিজ ৰিপ্লাই কৰা তো মোক কমেণ্ট কৰিছে কি তেওঁ মানে এটা পোকে খোৱা দাঁত আছে আৰু মানে মেডিকেলত ফেইল হৈ যাব নেকি মানে তাৰ ওপৰত এটা কমেণ্ট কৰিছে ঠিক আছে চ' তোমালোকক মই কৈছিলোঁ যে 32টা দাঁতৰ ভিতৰত তোমালোকৰ 28টা দাঁত থাকিলেই হ'ল ঠিক আছে আৰু 28টা দাঁত যদি তোমাৰ ভাল আছে বাকী তোমালোকৰ 4টা দাঁত বা 2টা দাঁত পোকে খোৱা হওক বা তোমালোকে শৰাই থৈছা তোমালোকৰ একো মানে প্ৰব্লেম নহয় ঠিক আছে খালি তোমালোকৰ মানে 32টা দাঁতৰ ভিতৰত 28টা দাঁত থাকিব লাগিব আৰু তোমালোকৰ যোনটো 28টা দাঁত প্ৰপাৰলি মানে ভাল থাকিব লাগিব কোনো ধৰণৰ মানে প্ৰব্লেম থাকিব নালাগিব কোনো ধৰণৰ মানে তোমালোকৰ কি হয় তোমালোকৰ 28টা দাঁত প্ৰপাৰলি ঠিক থাকিব লাগিব মানে কোনো ধৰণৰ শৰাই থ'ব নালাগিব বা কিবা আধাটো মানে শৰাই মানে পোকে খাই থাকিব নালাগিব আৰু 28টা দাঁত যদি তোমালোকৰ প্ৰপাৰলি ঠিক আছে তোমালোকে 22 মানে মাৰ্কছ থাকে মানে 22ৰ ভিতৰত তোমালোকে জাষ্ট 14-15 পালে মানে এইটো পাছিং মাৰ্ক বুলি কয় তো তোমালোকে আৰামছত পাছ হৈ যাবা ঠিক আছে আৰু নেক্সট কমেণ্ট কৰিছে দাদা কি এক্সাম আছামিজ দিব পাৰিম নেকি হয় তোমালোকে আছামিজতো এক্সাম অপৰচুনিটি আহিছে SSC GD লিখিয়াকৈ খালি তুমি যেতিয়া মানে এপ্লাই কৰিছিলা তুমি যেতিয়া মানে এক্সামৰ বাবে এপ্লাই কৰিছিলা তুমি যদি আছামিজত দি থৈছিলা নিশ্চয় তুমি আছামিজত যদি তোমালোকে মানে বুজি লোৱা ভালকৈ তোমালোকে যেতিয়া এপ্লাই কৰিবলৈ গৈছিলা তাত তোমালোকৰ অপশ্যন আহিছিলে যে তুমি এক্সামটো মানে হিন্দীত দিবানে বা আছামিজত দিবা তেতিয়া তোমালোকৰ যদি তোমালোকে আছামিজত যদি দি থৈছিলা আৰু তুমি যেতিয়া এক্সাম দিবলৈ যাবা তোমালোকৰ আমাৰতো বহুত শিৱসাগৰ আৰু তোমালোকৰ অন্যান্য বহুতো ডিব্ৰুগড় আৰু আমাৰ যোৰহাট গোলাঘাট সেইবোৰ আমাৰ যোৰহাটত পৰে এক্সাম ঠিক আছে তোমালোকৰ য'তেই নপৰে এক্সাম তোমালোকে যেতিয়া মানে এক্সাম দিবলৈ যাবা তুমি যদি আছামিজত কৰি থৈছিলা তোমালোকে এপ্লাই কৰোঁতে যদি আছামিজত দি থৈছিলা আৰু তুমি যেতিয়া কম্পিউটাৰত তোমালোকে এক্সাম দিবলৈ যাবা যিহেতু তোমালোকৰ কম্পিউটাৰত এক্সাম হ'ব তেতিয়া তোমালোকে যেতিয়া মানে চিলেক্ট কৰিবা এক্সামটো হিন্দীত দিব বিচাৰিছা ইংলিছত দিব বিচাৰিছা নে আছামিজত তেতিয়া তোমালোকৰ অপশ্যন আহিব তোমালোকে আছামিজত দিব পাৰিবা ঠিক আছে আৰু নেক্সটলি কমেণ্ট কৰিছিলে আছামিজ বুক পাম নেকি তোমালোকে আছামিজ বুক পঢ়িব নালাগে তোমালোকৰ যোনটো ইউটিউব চেনেলৰ নাম কৈ দিছিলোঁ মই শুভমী ক্লাছেছ বুলি সেইটোতে বেষ্ট অফ দ্য বেষ্ট আমিও সেইটোৱে চাইছিলোঁ বহুতো অসমৰ বহুত ল'ৰাই সেই ইউটিউব চেনেলটো চাই পঢ়ে আৰু মোৰো বহুত লগৰে মানে সেই ইউটিউব চেনেলটোৱে চাইছিলোঁ মোকো মানে গাইড কৰিছিলে সেই ইউটিউব চেনেলটো চাবৰ বাবে আৰু এটা ভাল মানে পাৰফৰ্মেঞ্চ পাইছিলোঁ সেই চেনেলটো চাই কাৰণ অগ্নিবীৰত বাৰে বাৰে যোনবোৰ কুৱেশ্যন আহি থাকে আৰু লগতে তোমালোকৰ অগ্নিবীৰ তোমালোকৰ জিকে হওক ছায়েন্স হওক মেথছৰ ৰিজনিং হওক যোনবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কমন পৰি থাকে সেইবোৰ দি থাকে লাইভ আহে তোমালোকে নোটবুক লৈ সেই ইউটিউব চেনেলটো চাগে অলৰেডি বহুতে চাই আছে যেতিয়ালৈকে যদি তোমালোকে সেই চেনেলটো এতিয়ালৈকে ভিজিট কৰা নাই চোৱা বহুতো ইম্পৰ্টেণ্ট ভিডিঅ' সেই চেনেলটোত দি থাকে অকল অগ্নিবীৰৰ ওপৰত দিয়ে মানে ঠিক আছে সেই চেনেলটো এটা ভাল চেনেল তোমালোকক গাইড কৰোঁ সেই ইউটিউব চেনেলটো তোমালোকে চাব পৰা ঠিক আছে আৰু আছামিজ বুক তোমালোকে এটা গাইড হোৱা নাই ঠিক আছে আছামিজ বুক মানে তোমালোকে ছেম হয় তোমালোকে জাষ্ট কুৱেশ্যনবোৰ মানে তোমালোকৰ হিন্দীত কুৱেশ্যন এনচাৰটো মানে ছেমেই থাকে এনচাৰ খালি তোমালোকৰ যেনিবা কুৱেশ্যনটো তোমালোকে বুজি পাব বাবে মানে নিজৰ লেংগুৱেজত তোমালোকৰ সেইটো দিছে ঠিক আছে কিন্তু তোমালোকৰ আছামিজ হওক কুৱেশ্যন তোমালোকৰ হিন্দীত হওক কুৱেশ্যন ইংলিছত হওক তোমালোকৰ এনচাৰ ছেম ঠিক আছে তাৰপৰা মোক কমেণ্ট কৰিছিলে কি দাদা 1600 মিটাৰ ৰানিং কেনেকৈ আনিম ঠিক আছে মোক কমেণ্ট কৰিছিলে 1600 মিটাৰ কেনেকৈ আনিম যে তাৰ ওপৰত এটা ভিডিঅ' দিয়া তো এটা মই তোমালোকক পটককৈ বুজাই দিছোঁ 1600 মিটাৰটো আচলতে কেনেকৈ আনিবা মেইন হ'ল তোমালোকৰ লং ৰানিং তোমালোকে 3 কিলোমিটাৰ মাৰা 5 কিলোমিটাৰ মাৰা 6 কিলোমিটাৰ মাৰা যদি তোমালোকৰ ফিল্ডত বৰষুণ দিছে দৌৰিব পৰা নাই ফিল্ডত মানে পকা ৰাস্তা চাইডে তোমালোকে মেইন ৰ'দত দৌৰা আমি তেনেদৰে প্ৰেক্টিছ কৰিছিলোঁ কিন্তু আমি প্ৰেক্টিছ এৰি দিয়া নাছিলোঁ ঠিক আছে মোৰ নিজৰ মনত ভয় আছিলে যে মই 1600 মিটাৰ এক্সিলেণ্ট আনিব পাৰিম নে নাই কিন্তু কঠোৰ কষ্ট কৰিছিলোঁ বৰষুণৰ মাজতো কোনো প্ৰেক্টিছ এৰা নাছিলোঁ বৰষুণৰ মাজত তোমালোকে ৰেইনকোট পিন্ধি যাবা ৰেইনকোট পিন্ধি তোমালোকে দৌৰিব পাৰিবা খালি তোমালোকে কষ্ট এৰি নিদিবা তোমালোকে যদি 6 মিনিট লাগি আছে তোমালোকে 5 মিনিটত আহি যাব যদি তোমালোকে নিজৰ ওপৰত বিশ্বাস আছে কষ্ট কৰা ডেইলি কষ্ট কৰা তোমালোকৰ ডেইলি যদি কষ্ট কৰা লং ৰানিং আৰামছত তোমালোকৰ আহি যাব 1600 মিটাৰ লং ৰানিং মাৰি থাকিলে তোমালোকৰ যোনটো 1600 মিটাৰ নিশ্চয় নগণ্য লিখা লাগিব কিন্তু হয় অলপ কষ্ট হয় ময়ো কষ্ট কৰি অহা ল'ৰা বুকুত কষ্ট হয় বহুতো মানে কষ্ট হয় হাওঁফাওঁ কষ্ট হয় উশাহ ফুলি যোৱা লিখা হয় সেই সময়ত মৰি যাওঁ লাগে যেতিয়া এজন ল'ৰাই 1600 মিটাৰ প্ৰেক্টিছ কৰে যোনে 1600 মিটাৰ প্ৰেক্টিছ কৰি আছে সেইজন ল'ৰাইহে গম পায় আচলতে ৰানিং কিমান কষ্টকৰ ঠিক আছে তোমালোকে হাৰ নামানিবা ময়ো এটা কষ্ট কৰি ল'ৰা বেলেগে যেতিয়া চাকৰি ল'ব পাৰিছে মই যেতিয়া ল'ব পাৰিছোঁ 1600 মিটাৰ মই যেতিয়া এক্সিলেণ্ট মাৰিব পাৰিছোঁ তুমি কেলৈ নোৱাৰিবা ঠিক আছে তো বেলেগৰ যোনবোৰ মটিভেট কথা সেইবোৰ শুনি সদায় জাগ্ৰত হ'বা এটা মটিভেট মনত ৰাখিবা আৰু তোমালোকে কৈছোঁ লং ৰানিং মাৰি থকা আৰামছত তোমালোকৰ এক্সিলেণ্ট মানে তোমালোকৰ যোনটো টাইমিং আৰামছত তোমালোকে পাছ হৈ যাবা ঠিক আছে
তাৰ পৰা মোক কমেণ্ট কৰিছিলে কি সকলোৱে যোনবোৰ কুৱেশ্যন দাদা সকলোৱে যোনবোৰ কুৱেশ্যন মানে চবৰে লগত মিলে নাই মানে তোমালোকৰ যিদিনাখনি মানে এক্সাম হ'ব সেইবোৰ মানে বেলেগ চবৰে মানে বেলেগ বেলেগ পেপাৰ আহে নে তোমালোকৰ যোনবোৰ কুৱেশ্যন মানে যে চবৰে লগত মিলে নেকি তাৰ ওপৰত মোক কমেণ্ট কৰিছিলে চোৱা তোমালোকৰ মানে এক্সাম যদি হয় আমি যেতিয়া এক্সাম দিছিলোঁ 2024ত আমাৰ 22 এপ্ৰিলৰ পৰা 29 এপ্ৰিললৈকে হৈছিলে কিন্তু তোমালোকৰ এতিয়া এপ্ৰিল মাহত নহয় কাৰণ তোমালোকৰ মানে দেৰিকৈ এপ্লাই চলিছে ঠিক আছে তো চোৱা তোমালোকৰ যোনদিনাখনি মানে এক্সাম হয় সেইদিনাখনি মানে 3টা এক্সাম হয় তোমালোকৰ 10টাৰ পৰা তোমালোকৰ যিহেতু তোমালোকৰ 1 ঘণ্টা এক্সাম হয় মেক্সিমাম মানে এটা আমাৰ আছিলে মানে 1:30 পৰা তোমালোকৰ আমাৰ 2টা তোমালোকৰ 2:30লৈকে 60 মিনিট আমাৰ হৈ যায় 1:30 পৰা 2:30লৈকে তেনেকৈ তোমালোকৰ মানে 3খন চিফ্ট পেপাৰ কাটে মানে 3খন তোমালোকৰ পেপাৰ কাটিব আৰু তোমালোকৰ ধৰিলোঁ যেনিবা মোৰ হৈছিলে 1:30 পৰা 2:30লৈকে 1:30 বা 2:30লৈকে যোনখিনিয়ে মানে কেণ্ডিডেটে মানে এক্সাম দিব তেওঁলোকৰ মানে ছেম থাকে ঠিক আছে তেওঁলোকৰ কুৱেশ্যন এনচাৰ ছেম থাকে চব ছেম থাকে মানে তেওঁলোকৰ তোমালোকে মানে যোনটো তাৰিখত তোমালোকে 22 তাৰিখে যদি এক্সাম দিবলৈ গৈছা তোমালোকৰ 22 তাৰিখৰ পুৰা কুৱেশ্যন এনচাৰ ছেম থাকিব ঠিক আছে কিন্তু তোমালোকে যদি 23 তাৰিখে দিবলৈ গৈছা তেতিয়া মানে বেলেগ আহিব কাৰণ অলৰেডি মানে তেতিয়াতো লিক হৈ যায় মানে সেইখন কুৱেশ্যন এনচাৰ ন ইউটিউবত গম পাই যায় যে আমুক তাৰিখে এইখিনি কুৱেশ্যন এনচাৰ কাটিছে সেইখিনি মানে নাহে মানে তো তোমালোকৰ বেলেগ তাৰিখত বেলেগ কুৱেশ্যন এনচাৰ আহে ঠিক আছে কিন্তু একেদিনাখনি যোনটো এক্সাম হয় চবৰে কুৱেশ্যন এনচাৰ মানে ছেম থাকে ঠিক আছে তাৰ পৰা কমেণ্ট কৰিছিলে কি দাদা অগ্নিবীৰ জিডিৰ পৰা পাৰা আইচেফ জইন কৰিম মানে তেনেকৈ কৈছে যে মই যেতিয়া মানে জইন কৰিম যে পাৰা আইচেফ জইন কৰিব পাৰিম নে হয় তোমালোকে পাৰিবা কিন্তু তোমালোকৰ যোনটো 4 বছৰ মানে তোমালোকৰ যোনটো মানে ছাৰ্ভিচ সেইটো তোমালোকে কমপ্লিট কৰিব লাগিব তোমালোকে 4 বছৰ কমপ্লিট কৰাৰ পিছত তোমালোকে কোৰ্চ কৰিব পাৰিবা তোমালোকে অন্য ধৰণৰ ইনষ্ট্ৰাক্টৰৰ বাবে তোমালোকে যোনবোৰ টিচাৰ হয়গৈ টিচাৰৰ বাবে তোমালোকে এপ্লাই কৰিব পাৰিবা মানে অগ্নিবীৰত যোনটো টিচাৰ থাকে হয় তোমালোকে অগ্নিবীৰৰ পৰা পাৰা আইচেফো জইন কৰিব পাৰিবা কিন্তু তোমালোকৰ যোনটো ছাৰ্ভিচ মানে এটা লিমিট থাকে এটা মানে তোমালোকৰ প্ৰক্ৰিয়া থাকে সেই চিষ্টেমৰ মতে মানে যদি যোৱা মানে তোমালোকে জইন কৰিব পাৰিবা ডাইৰেক্ট মানে তোমালোকে এণ্ট্ৰি কৰি পাৰা আইচেফ জইন কৰিব নোৱাৰা কিন্তু তোমালোকে যোনটো ছাৰ্ভিচ তোমালোকৰ কৰিব লাগিব তাৰপিছত তোমালোকে নিজৰ যোনটো তোমালোকে কোৰ্চ কৰিব বিচাৰা তোমালোকৰ যোনটো মন মানে যোনটো কৰিবৰ বাবে তোমালোকে সেইটো কৰিব পাৰিবা ঠিক আছে যোনসকল মানে খেলত মানে যোনসকল ভাল থাকে যোনসকল তেওঁলোকে সেইটো ছাৰ্ভিচত চলি যায় তোমালোকে গেমত সোমাই যায় যোনসকল ৰানিঙত ভাল তেওঁলোকে মাৰাথন ৰানিঙত সোমাই যায় তেনেকৈ মানে তোমালোকে কিন্তু প্ৰথম ছাৰ্ভিচটো কৰিব লাগিব তোমালোকে যদি ভাল পাৰফৰ্মেঞ্চ দিয়া তোমালোকে নিজৰ যোনবোৰ য'ত মানে তোমালোকৰ কাম কৰিবলৈ মন সেইবোৰ মানে সোমাব পাৰিবা যোনসকলে মানে ৰানিঙত ভাল তেওঁলোকে মাৰাথনৰ প্ৰতিযোগিতাত সোমাই যায় আৰু যোনসকলে অন্যান্য ধৰণৰ খেল খেলে তেওঁলোকতো খেলত সোমাই যায় কিন্তু তোমালোকে 3 বছৰ বা তোমালোকৰ 3 বছৰ মেক্সিমাম ছাৰ্ভিচ কৰিব লাগিব তাৰপিছত তোমালোকে অগ্নিবীৰৰ পৰা জিডি বা তোমালোকৰ গেম চবতে মানে তোমালোকে সোমাব পাৰিবা ঠিক আছে সেকেণ্ডলি কমেণ্ট কৰিছিলে কি দাদা অগ্নিবীৰ এক্সাম দিবলৈ যাওঁতে কেনেকৈ যাব লাগে কি নিব লাগিব ডকুমেণ্ট কি নিব লাগিব তাৰ ওপৰত থুলমূলকৈ জনাই দিয়ে তোমালোকক মই থুলমূলকৈ জনাই দিছোঁ অগ্নিবীৰ এক্সাম দিবলৈ যাতে তোমালোকে ইমান ভাবি থাকিব লাগে তোমালোকে নৰ্মেল ড্ৰেছৰ গ'লে হ'ল তোমালোকে জোতা পিন্ধি নাযাবা চেণ্ডেল পিন্ধি যাবা আৰু তোমালোকে বেল্ট পিন্ধি নাযাবা ঠিক আছে জাষ্ট তোমালোকৰ স্পৰ্টিং আৰু তোমালোকৰ পেণ্ট তোমালোকৰ টেগ পেণ্ট হওক তোমালোকে চেণ্ডেল পিন্ধি এক্সাম দিবলৈ যাবা তাত মানে জোতা পিন্ধি গ'লে এনেও তোমালোকে খুলি থাকিবলৈ দিয়ে কাৰণ বহুতে মানে টোকা নকল নিয়ে বুলি মানে তেওঁলোকে বেলো খুলুকাই জোতাও খুলুকাই সেইকাৰণে তোমালোকে গৰমৰ দিন তোমালোকে বেল জোতা সেইবোৰ একো পিন্ধি যাব নালাগে নৰ্মেল মানে ঘৰত যেনেকৈ থাকা জাষ্ট স্পৰ্টিং পেণ্ট আৰু চেণ্ডেলযোৰ পিন্ধি তোমালোকে গুচি যাবা ময়ো তেনেকৈ গৈছিলোঁ ঠিক আছে কাৰণ তোমালোকে জোতা যদি পিন্ধি যোৱা তাৰ দিনো মানে আকৌ খুলুকাই চেঞ্জ কৰে মানে যে কিবা নকল চকল লৈ আনিছে নেকি তাৰমানে খুলুকাই কৰি মানে চাই মানে তাত ঠিক আছে সেইকাৰণে তোমালোকে নৰ্মেল যাবা আৰু ডকুমেণ্টৰ ওপৰত তোমাক কৈ দিছিলোঁ মই জাষ্ট তোমালোকে পাছপৰ্ট চাইজ ফটো 3 কপিমান লৈ যাবা আৰু তোমালোকে পান কাৰ্ড আৰু তোমালোকৰ যোনখন আধাৰ কাৰ্ড আৰু তোমালোকৰ ৰঙীন জেৰক্স কৰি লৈ যাবা তোমালোকৰ প্ৰিণ্ট আউট কৰি আৰু তোমালোকৰ যোনখন এডমিট কাৰ্ড মেক্সিমাম 3খন ওলোৱাই থ'বা 3খনেই লগত লৈ যাবা তাত মানে এখন বিচাৰে মেক্সিমাম এখন তোমালোকৰ যোনখন মেইনখন তাত তোমালোকৰ চাইন কৰি থোৱাখনত তাত মানে চাইন মাৰে আৰু ইমানো হাৰ্ড নহয় ঠিক আছে তোমালোকে ডকুমেণ্ট একো নিব নালাগে মেইন তোমালোকৰ পান কাৰ্ড আধাৰ কাৰ্ড আৰু তোমালোকৰ ফটো লৈ ল'বা 3 কপি আৰু তোমালোকৰ যোনখন এডমিট কাৰ্ড সেইখন নাপাহৰিবা আৰু তোমালোকে জেৰক্স কৰি নিবা কালাৰ মানে প্ৰিণ্ট আউট কৰি নিবা ঠিক আছে আৰু ডকুমেণ্ট এইবোৰে নিব লাগে আৰু বাকী তোমালোকে জোতা বেল ইমান পিন্ধি নাযাবা ঠিক আছে নৰ্মেল জাষ্ট যাবা তো বহুতে মোক কমেণ্ট কৰি আছিলে আজি তোমালোকৰ এইকেইটাই মই কমেণ্টৰ ৰিপ্লাই দিলোঁ মানে বেছি মানে কমেণ্ট ল'ব নোৱাৰিলোঁ কাৰণ যেতিয়া আকৌ নেক্সট মানে সময় পাম তেতিয়া তোমালোকৰ প্ৰায়ভাগৰ যোনবোৰ ছেম যোনবোৰ কুৱেশ্যন এনচাৰ গুৰুত্বপূৰ্ণ যোনবোৰ কুৱেশ্যন তোমালোকৰ সেইবোৰ মই এনচাৰ দিবলৈ ট্ৰাই কৰিম আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ যোনসকলে মোৰ চেনেলটো প্ৰথমবাৰ আহিছিলা ছাবস্ক্ৰাইব কৰিবা কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ দি থাকোঁ চেনেলটো ঠিক আছে আৰু যিমান পৰা ভিডিঅ'বোৰ লগৰবোৰলৈ শ্বেয়াৰ এটা কৰি দিবা।